মহানগৰী গণেশপাৰাত ফুট গধূলিতে চুৰিকাণ্ড দৰ্জা ভাঙি ঘৰত প্ৰৱেশ চুৰে লুটি লৈ গ'ল নগদ ধন সোণৰ অলংকাৰ সুশান্ত দেৱ চৌধুৰী নামৰ এজন লোকৰ ঘৰত চুৰে প্ৰৱেশ কৰি চলালে লুটপাট পূৰ্বেও লোকজনৰ ঘৰত চুৰে চলাইছিল লুটপাট ফটাকিল আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে সুশান্ত দেৱ চৌধুৰীয়ে বিবাহ অনুষ্ঠান আছিল বিবাহ অনুষ্ঠান থকাৰ বাবে মা মই আৰু মোৰ গৃহিণী বিবাহত গৈছিলোঁ কাষতে গণেশপাৰাত এঘণ্টাৰ ভিতৰত আমি 7টা চাৰে 7টা মানত ইয়াৰ পৰা ওলাই গৈছিলোঁ ওলাই যোৱাৰ পিছত ঠিক চাৰে 8টামান বজাত যেতিয়া আহি পালোঁ আহি পাই আমাৰ আগপিনে ঠিকে আছে আগপিনে তলা চলা মৰা আছে ভিতৰত মোৰ গৃহিণী সোমাই দেখা পাই পিছপিনৰ যিখন আমাৰ দৰ্জা আৰু গিল দৰ্জাখনৰ মানে দৰ্জাখন ভঙা আছে আৰু গিলৰ তলা ভঙা আছে তেতিয়া সন্দেহ হৈ যেতিয়া দৌৰি গ'লে মাৰ আমাৰ যিখন দুৱাৰ সেইখন ভাঙি আমাৰ বাকচ ভাঙি আমাৰ নগদ প্ৰায় 10,000 টকা লৈ গৈছে আৰু মাৰ কিছু আমাৰ সামগ্ৰী আছিল ডকুমেণ্টছ আছিল সেই ডকুমেণ্টছখিনি পোৱা নাই আৰু যিপাত গডৰেজৰ চাবি পাত মাৰ লৈ গৈছে সম্ভৱ আমি অহাৰ কিবা এটা সম্ভেদ পাই পেলাই তেখেতে দৌৰাদৌৰিকৈ ওলাই গ'ল গতিকে আমি সন্দেহ কৰিছোঁ জনা শুনা ব্যক্তিয়ে হ'ব কিন্তু মানে এতিয়া ভয় লগা এটা পৰিৱেশ হৈছে যে মানে কেনেকৈ ওলাই যাব মানুহ ঘৰখন এৰি থৈ